My dear student, মৰমৰ ছাত্ৰীসকল, অন্বেষা, অমৃতা, লাভলী, গাংৰুতি, আফৰিন সকলো নিশ্চয় ভালেদৰে আছা। ৰাণী কুমাৰীও নিশ্চয় ভালেৰে আছা। আজি বহুদিন তোমালোকৰ লগত ক্লাছৰুমৰ যি প্ৰত্যক্ষ যোগাযোগ সেইটো নাইকিয়া হৈ পৰিছে। গতিকে আজি মই ভাবিলোঁ তোমালোকক ভাৰতীয় নীতিশাস্ত্ৰ বা ইণ্ডিয়ান এথিক্স M401 যিখন পেপাৰ, তাত গীতাৰ লোক সংগ্ৰহ তত্ত্বটো বা কনচেপ্ট অফ লোক সংগ্ৰহ এই ধাৰণাটো তোমালোকক মই আজি এই মাধ্যমৰ দ্বাৰাই যৎপূৰ্ণাস্তি বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে তোমালোকক মই লোক সংগ্ৰহৰ যিটো লিখা বা ৰেফাৰেঞ্চিয়েল নোট সেইটো মই তোমালোকক হোৱাটছআপত দিছোঁ, সকলোৱে পাইছা। আৰু তোমালোকে এটা কাম কৰিবা, যেতিয়া মোৰ তোমালোকে ৰেকৰ্ডিং ভইচখিনি শুনিবা তেতিয়া তোমালোকে সেই লিখাখিনি উলিয়াই ল'বা, তেতিয়া তোমালোকৰ কি হ'ব, বুজিবলৈ সহজ হ'ব। এতিয়া তেনেহ'লে আমি আলোচনা কৰিম কি আজি গীতাৰ লোক সংগ্ৰহৰ ধাৰণাটো। দ্য ৱৰ্ড লোক সংগ্ৰহ কম্বিনেশ্যন অফ টু ৱৰ্ড। ইয়াত লোক সংগ্ৰহ শব্দটোত দুটা শব্দৰ সমন্বয় ঘটিছে, যোগাযোগ ঘটিছে। এটা হ'ল লোক, আনটো হ'ল সংগ্ৰহ। লোক মিনছ পিপল, মানুহ, লোক বুলি যিটো কওঁ, লোক বা মানুহ বা পিপল। আৰু বা ইংলিছত ক'বলৈ গ'লে লোক মিনছ ইণ্ডিভিজুৱেল এণ্ড সংগ্ৰহ মিন কালেকশ্যন। সংগ্ৰহ মানে তোমালোকে অসমীয়া মিডিয়ামৰ ছাত্ৰীসকলে বুজি পাইছে, যিটো সংগ্ৰহ বা কালেকশ্যন। গতিকে লোক সংগ্ৰহক তোমালোকে যদি একেবাৰে সহজ ভাষাত মই যদি অনুবাদ কৰি দিওঁ, কি হ'ব? লোক সংগ্ৰহ মানে কালেকশ্যন অফ ইণ্ডিভিজুৱেল, কালেকশ্যন অফ পিপল, ব্যক্তিৰ সমন্বয়, ব্যক্তিৰ সংযোগ। সেইবাবে লোক সংগ্ৰহ শব্দটোক তোমালোকে কি বুলি ক'ব পাৰা? কালেকশ্যন অফ পিপল অৰ ইণ্ডিভিজুৱেল, মানুহৰ সমষ্টি বা সংগ্ৰহ। অৰ্থাৎ পোনপটীয়াকৈ কি বুজায়? সমাজক বুজায়। গীতাই লোক সংগ্ৰহ শব্দটোৰ দ্বাৰা তেনেহ'লে কাক বুজাইছিলে? সমাজক বুজাইছিলে, ব্যক্তিৰ সমষ্টি যি সমাজ তাক বুজাইছিলে। ইন ভাগৱত গীতা টাৰ্ম লোক সংগ্ৰহ বিয়াৰ্ছ ৱাইডাৰ চেন্স, দ্য হোল হিউমেন ছ'চাইটি অৰ হোল হিউমেন ৰেচ। গীতাত যেতিয়া লোক সংগ্ৰহৰ কথা আলোচনা কৰিছিলে, লোক সংগ্ৰহ শব্দটো দিছিলে, তেতিয়া গীতাই কিন্তু সমাজ বুলি কওঁতে কোনো এখন নিৰ্দিষ্ট সমাজৰ কথা কোৱা নাছিলে। ছাপ'জ ধৰা ব্ৰাহ্মণ সমাজ, ক্ষত্ৰিয় সমাজ, এনেকুৱা ধৰণৰ বা ভাগৰ কথা কোৱা নাছিলে। গীতাই সমগ্ৰ কি কৰিছিলে? মানৱ জাতিক, হিউমেন ৰেচ, দ্য হোল হিউমেন ছ'চাইটি, সমগ্ৰ মানৱ সমাজক গীতাই লোক সংগ্ৰহ শব্দটোৰ দ্বাৰা বুজাইছিলে। অৰ্থাৎ লোক সংগ্ৰহ মিনছ দ্য কালেকশ্যন অফ ইণ্ডিভিজুৱেল, দ্য কালেকশ্যন অফ ইণ্ডিভিজুৱেল মিনছ হোৱাট? ছ'চাইটি। লোক সংগ্ৰহ মিনছ ছ'চাইটি, বাট ইট ইজ নট এ পাৰ্টিকুলাৰ ছ'চাইটি। এখন বিশেষ সমাজৰ কথা কোৱা নাই। গীতাৰ এই ক্ষেত্ৰত চেন্স বা মিনিংটো কি আছিলে? ৱাইডাৰ, বহল, বিশাল আছিলে। আৰু ইয়াত কি বুজাইছিলে? সমগ্ৰ মানৱ সমাজক বা মানৱ জাতিক, হিউমেন ছ'চাইটি অৰ হিউমেন ৰেচক লোক সংগ্ৰহৰ দ্বাৰা বুজাইছিলে। এতিয়া তোমালোকে চোৱা, তোমালোকক আগতে মই গীতা প্ৰায়বিলাক কনচেপ্ট আমাৰ শেষ হৈছিলে। তোমালোকক মই কৈছিলোঁ যে গীতা ইজ বেচিকেলি কি? ৰিলিজিয়াছ স্ক্ৰিপ্ট, হিন্দু ৰিলিজিয়াছ স্ক্ৰিপ্ট। গীতা মূলতঃ এখন কি? হিন্দু ধৰ্মৰ ধৰ্মীয় পুথি, এপিকত পৰে। গীতা এখন মহাকাব্যটো পৰে। অৰ্থাৎ আৰু এইটো কথাও তোমালোকে জানা যে গীতাখন কি? তোমালোকৰ মহাভাৰতৰ অন্তৰ্গত, মহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত। আৰু মহাভাৰত তোমালোকে অলৰেডি ইতিমধ্যে জানাই সকলোৱে যে মহাভাৰতখনক এপিক বুলি কোৱা হয়। আৰু যিটো সময়ত ৰামায়ণ মহাভাৰত লিখা হৈছিলে, ভাৰতীয় দৰ্শনৰ দ্য পিৰিয়ড ইজ কল কি? তোমালোকৰ এপিক পিৰিয়ড। গতিকে গীতা ইজ অলছ' এপিক, মহাকাব্য। আৰু গীতাৰ মূলতঃ হিন্দু ধৰ্মৰ এখন পুথি বুলি ক'ব পাৰা। কিন্তু এইখিনি কথা হিন্দু ধৰ্মৰ পুথি বুলি কৈ দিয়াৰ লগে লগে আমি এই কথাটো যিমান গুৰুত্বপূৰ্ণ, ঠিক তাতোকৈ অধিক গুৰুত্বপূৰ্ণ বুলি আমি এইটো কথা মনত ৰাখিব লাগিব। বাট মেছেজ অফ গীতা ইজ কি? ইউনিভাৰ্চেল। গীতাৰ যিখিনি মেছেজ বা বাণী বা গীতাৰ যিখিনি শিকনি, সেইখিনি কিন্তু কেৱল হিন্দু ধৰ্মৰ মানুহৰ বাবে বুলি তোমালোকে ক'ব নোৱাৰা। ইৰেছপেক্টিভ অফ কাষ্ট, ক্ৰিড, নেশ্যন, ৰিলিজিয়ন, জাতি, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে গীতাৰ যিটো মেছেজ বা বাণী, সেইখিনি সকলোৱে কি কৰিব পাৰে? তোমালোকৰ গ্ৰহণ কৰিব পাৰে। এইটো নহয় যে গীতাৰ
বাণীখিনিৰ পৰা শিকনিখিনিৰ পৰা শিক্ষা ল'বলৈ বা তাৰ যিখিনি শিক্ষা সেইখিনি হিন্দু ধৰ্মকেন্দ্ৰিক নহয়, যাৰ বাবে আমি দেখোঁ যে বিভিন্ন মনীষী এলবাৰ্ট আইনষ্টাইনৰ কথা কোৱা, ছাৰ আব্দুল কালামৰ কথা কোৱা, তেওঁলোকে কি কৰিছিলে, গীতাৰ এই ইউনিভাৰ্চেল মেছেজটো গ্ৰহণ কৰিছিলে বা গীতাক ফ'ল' কৰিছিলে, কাৰণ ই ধৰ্মকেন্দ্ৰিক নাছিলে, তাৰ বাণীখিনি ধৰ্মকেন্দ্ৰিক নাছিলে। সদায় মই তোমালোকক এইটো সদায় প্ৰতিটো প্ৰশ্ন পঢ়াওঁতে, প্ৰতিটো টপিক পঢ়াওঁতে এইটো বাৰে বাৰে এটা ডাঙৰ ইম্পৰ্টেণ্ট কথা হিচাপে সদায় তোমালোকক মই বুজাব বিচাৰিছোঁ যে গীতাৰ কি আছিলে, তোমালোকৰ মেছেজটো আছিলে তোমালোকৰ ইউনিভাৰ্চেল, সমগ্ৰ মানৱ সমাজে গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ দো গীতা ইজ এ ৰিলিজিয়াছ স্ক্ৰিপ্ট অফ বা হিন্দু ৰিলিজিয়াছ স্ক্ৰিপ্ট ষ্টিল বা ইটছ মেছেজ ইজ কি তোমালোকৰ ইউনিভাৰ্চেল ইজ নেচাৰ এণ্ড ইৰৰেছপেক্টিভ অফ ৰিলিজিয়ন, কাষ্ট, ক্ৰিড, নেশ্যন, ছেক্স, সকলোৱে কেন একচেপ্ট দ্য মেছেজ অফ গীতা। আৰু তোমালোকে জানা গীতাখনক কি বুলি কোৱা হয়, কৰ্মযোগৰ পুথি বুলি কোৱা হয়। কি কাৰণে কৰ্মযোগৰ পুথি বুলি কোৱা হয়? গীতাই আমাক শিকায় দ্য চিক্ৰেট অফ ৱৰ্ক, চিক্ৰেট অফ ছাকচেছফুল ৱৰ্ক, যে আমি কেনেকৈ কাম কৰিলে আমি সফল হ'ম। বহুতে গীতাখনক কি বুলি ভাবে, সন্ন্যাস বুলি ভাবে। গীতাখন পঢ়া বা গীতাৰ জ্ঞান লাভ কৰা মানে কৰ্মসন্ন্যাস বুলি ভাবে, এইটো এটা ভুল ধাৰণা। কিন্তু গীতাই কি কৰে, তোমালোকক কৰ্ম ত্যাগ কৰিবলৈ নকয়, সফল হ'বলৈ। টু বি এ চিক্ৰেট, দ্য চিক্ৰেট টু বি এ ছাকচেছফুল পাৰ্চন, হোৱাট ইজ দ্য চিক্ৰেট অফ ৱৰ্ক, হাউ টু ৱৰ্ক, দেট ইজ দ্য চিক্ৰেট ষ্টেপ। কেনেকৈ সফল হ'বা তাৰ চাবি কাঠিটো কোনে দিয়ে? গীতাই দিয়ে। গীতাই কেতিয়াও কি নকয় যে আমাক তোমালোকে কাম বিসৰ্জন দিয়া, কৰ্মক বিসৰ্জন দিবলৈ নকয়। ইতিমধ্যে আমি কৰ্ময়োগা অলৰেডি উই হেভ ষ্টাডিড কৰ্ময়োগা, ফ্ৰম দেয়াৰ উই ন' ডেট গীতা টিচাৰ্ছ কি নিষ্কাম কৰ্ময়োগা, আমাক কামনাটো ত্যাগ কৰিবলৈ দিয়ে, কৰ্মক ত্যাগ কৰিবলৈ নিদিয়ে। ইতিমধ্যে সেইটো তোমালোকৰ কলেজ চলি থকা অৱস্থাত ডিটেইলত আমি দুই তিনিবাৰ প্ৰায় এইকেইটা বিষয় আমি ডিছকাছ কৰিছোঁ। এতিয়া আমি মূল কথাটোলৈ আহোঁ। লোকসংগ্ৰহ বুলি কওঁতে গীতাই কি বুজাইছে? গীতাৰ লোকসংগ্ৰহ বুলি কওঁতে তোমালোকৰ ইতিমধ্যে ডক্টৰ ৰাধাকৃষ্ণনৰ, এভৰিবডি হেজ দ্য ডক্টৰ ৰাধাকৃষ্ণনছ translation, English translation of Bhagavad Gita and Mohendra Bora's also Assamese translation of Mohendra Bora. তাত তোমালোকে ভাগৱত গীতাৰ যিটো থাৰ্ড চেপ্টাৰ, ইন দ্য থাৰ্ড চেপ্টাৰ অফ ভাগৱত গীতা দ্য কৰ্ম য়োগা অৰ দ্য মেথড অফ ৱৰ্ক ট্ৰান্সলেটেড বাই ৰাধাকৃষ্ণন, সেইদৰে গীতাৰ অনুবাদ মহেন্দ্ৰ বৰায়ো অনুবাদ কৰিছে কৰ্মযোগ বুলি গীতাৰ তৃতীয় চেপ্টাৰ বা তৃতীয় চেপ্টাৰটো। তাত তোমালোকে 20 নম্বৰ শ্লোকত গীতাই কি কৰিছে, কৰ্মৰ কথা কৈছে, যে এ হিউমেন বিং ডাজ ৱৰ্ক ফৰ মেনি কজেছ, বিভিন্ন ধৰণৰ কাৰণে মানুহে কাম কৰে। কাৰণ গীতাক কৰ্মৰ গুৰুত্ব দি কথাটো কোৱা হৈছে যে কৰ্মহীন জীৱন মৃত্যুতুল্য, এ পাৰ্চন ইজ ডেড উইদাউট ৱৰ্ক এক্টিভিটি, কৰ্মহীন জীৱন মৃত্যুতুল্য। গীতাত কোৱা হৈছে উই কেন নট ষ্টপ ডুইং কৰ্ম অৰ ডুইং একশ্যন ফৰ এ ছিংগল মমেণ্ট, ছিংগল ছেকেণ্ড, আমি এক মুহূৰ্তও কৰ্ম নকৰাকৈ থাকিব নোৱাৰোঁ। কি কাৰণে কৈছে? ছাপ'জ তোমালোকে যেতিয়া আমি বিশ্ৰাম কৰোঁ, শুই থাকোঁ, হুৱেন উই আৰ শ্লিপিং, আমি ভাবোঁ যে আমি আৰাম কৰিছোঁ, আমি একো কাম কৰা নাই। বাট ইফ ইউ থিংক ডিপলি, তুমি যদি বা চাইণ্টিফিকেলিও যদি বিজ্ঞানসন্মতভাৱেও চোৱা, তোমালোকে দেখিবা সেই অৱস্থাটো আমাৰ ব্ৰিথিং, শ্বাস-প্ৰশ্বাস, ডাইজেশ্যন, হজম শক্তি, ব্লাড চাৰ্কুলেশ্যন, ৰক্ত সঞ্চালন সকলো চলি থাকে। এইটো একেবাৰে কাম নকৰা অৱস্থাটোত প্ৰকৃতিৰ দ্বাৰা আমাৰ শৰীৰৰ ভিতৰত কিছুমান কৰ্ম চলি থাকে বা আমাৰ মনত বিভিন্ন ধৰণৰ চিন্তা আজা কৰে, এইবিলাকো তোমালোকৰ কি হৈছে, কৰ্ম বুলি গীতাত কৈছে। এতিয়া লোকসংগ্ৰহৰ কথাটোত তোমালোকৰ কি কাৰণে আহিলে, আমি জানো ইতিমধ্যে আমি গীতাৰ প্ৰায়বোৰ কনচেপ্ট পঢ়িলোঁ, তাত আমি এইটো গম পালোঁ যে গীতাত কি কোৱা হৈছে, কৰ্ম নকৰাকৈ আমি থাকিব নোৱাৰোঁ। কৰ্ম কেনে কৰ্ম কৰিব লাগিব, নিষ্কাম কৰ্ম, উইদাউট এনি ডিজায়াৰ আমি কৰ্ম কৰিব লাগিব। আৰু ডিজায়াৰ ফৰ ৰিজাল্ট, আমি ৰিজাল্ট বা ফলাফল প্ৰাপ্তিৰ আশা নকৰাকৈ আমি কৰ্ম কৰিব লাগিব। আৰু নিষ্কাম কৰ্ম বুলি কওঁতে তোমালোকক ইতিমধ্যে মই কেইটামান কেৰেক্টাৰিষ্টিক্সৰ কথা কৈছিলোঁ। নাম্বাৰ 1টো কি আছিলে, ছাৰেণ্ডাৰ ইয়'ৰ ইগ', তোমাৰ ইগ'টো ছাৰেণ্ডাৰ কৰিব পাৰিব লাগিব, অহংভাৱটো, যে মই কামটো কৰিছোঁ বা মই কামটো নাই কৰা। কিয়নো এই অহংভাৱটো ত্যাগ কৰিব দিছিলে? আমি জানো যে গীতা বেছিকেলি যে ৰিলিজিয়াছ স্ক্ৰিপ্ট, তাত ঈশ্বৰ বিশ্বাসৰ ওপৰত প্ৰাধান্য দিয়া হৈছিলে, ঈশ্বৰক বিশ্বাস কৰা, ফেইথ অন গড বা ঈশ্বৰক বিলিভ কৰা। আৰু তাত কি কৰিবলৈ কোৱা হৈছিলে, যে তাত গীতাত এনেদৰে কোৱা হৈছে যে ঈশ্বৰেই মূল বা আল্টিমেট যি শক্তি সেয়ে মূল, আৰু তুমি
এজন কি তেওঁৰ যেনেদৰে তোমালোকৰ এজন ধৰা তোমালোকৰ মই মেকানিক বুলি ক'লোঁ বা যিকোনো এজন ব্যক্তিয়ে যেতিয়া এটা আহিলা যিদৰে ব্যৱহাৰ কৰি এটা কাম কৰে যে আমি আমাৰ তেনেহ'লে আমি ঈশ্বৰেই সকলো বুলি ভাবি লৈ ঈশ্বৰৰ চৰণত সকলো অৰ্পণ কৰি লৈ আমি কামটো কৰিব লাগিব। ডেট মিনছ আমি ফলাফলটো আশা কৰিব নোৱাৰোঁ। উই হেভ no right to think about, aspire about, hope for কি তোমালোকৰ ৰিজাল্ট। আমি কৰ্মৰ ফলাফলটো কি হ'ব সেইটো চিন্তা নকৰাকৈ আমি কি কৰিব লাগিব, কৰ্তব্য হিচাপে কৰি যাব লাগিব। আৰু ইগ' বা অহংবোধটো চাৰেণ্ডাৰ কৰিব লাগিব আৰু ঈশ্বৰৰ চৰণত সকলো অৰ্পণ কৰি চাৰেণ্ডাৰ টু গড আমি কি কৰিব লাগিব, সকলো কাম কৰি যাব লাগিব। এইখিনিতে গীতাই যদিও তোমালোকক নিষ্কাম কৰ্মৰ কথা কৈছে, কিন্তু one kind of desire is always permitted in Gita, that is desire for liberation. আগতেও মই কৈছোঁ গীতাত নিষ্কাম কৰ্মৰ কথা কোৱা হৈছে। সদায় কোৱা হৈছে কাম কৰিবা, কিহৰ কামনা নাৰাখিবা, ফলাফলৰ কামনা নাৰাখিবা। ফলদাতা বিভুৰ হাতত, এভৰিথিং আপ টু গড। ঠিক আছে, ভগৱানৰ হাতত সকলো, কোনো ধৰণৰ তুমি কামনা কৰিব নালাগে। কিন্তু গীতাখন তোমালোকে যে পঢ়ি থকা, আলোচনা কৰা, এটা ভাৱে তোমালোকৰ মনত নিশ্চয় ক্ৰিয়া কৰে যে কিন্তু গীতাত কি কৰা হৈছে, মুক্তিৰ কামনাটো সদায় কোৱা হৈছে, মুক্তিৰ উপায় দিয়া হৈছে যে জ্ঞান পথ, জ্ঞান মাৰ্গ বা ভক্তি মাৰ্গ, কৰ্ম মাৰ্গ,